সম্পূৰ্ণ শাওণ মাহৰ ভিতৰত সপোনতেই হওক নাইবা বাস্তৱতেই যদিহে আপুনি দেখা পায় নাইবা আপোনাৰ ঘৰৰ চৌপাশে এইসমূহ বস্তু দেখা পায় নাইবা সম্পূৰ্ণ শাওণ মাহটোৰ ভিতৰত যদিহে আপুনি এই 8বিধ বস্তুৰ ভিতৰত যিকোনো এবিধ হ'লেও ঘৰলৈ আনে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ক্ষেত্ৰত নাইবা আপুনিও খুব বেছি ভাল ফল লাভ কৰিব। যদিহে আপুনিও এজন শিৱ ভক্ত নাইবা আপুনি ভগৱানক বিশ্বাস কৰে তেনেহ'লে এইসমূহ বস্তুৰ ভিতৰত এবিধ নহয় এবিধ ঘৰলৈ আনিবলৈ চেষ্টা কৰক। আৰু যদিহে আপুনি এইবাৰ শিৱ ভক্ত হৈ অৰ্থাৎ শিৱৰ কাৰণে ব্ৰত ৰাখিছে তেনেহ'লে আৰু যদি আপুনি এইসমূহ সপোন দেখিছে নাইবা এইকেইটা বস্তু দেখিছে তেনেহ'লে অতিকৈ শুভ বুলি ধৰা হ'ব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। শাওণ মাহত সপোনত নাইবা বাস্তৱত দেখা দিয়া অৰ্থাৎ আপোনাৰ ঘৰৰ চৌপাশে যদিহে আপুনি মৌ-মাখিৰ জাক অহা নাইবা মৌ-মাখি দেখা পাইছে নাইবা শিৱলিংগত সৰু ধৰণৰ পখিলা পৰা আদি সংকেত লাভ কৰিছে তেনেহ'লে এইকেইটা হৈছে আটাইতকৈ শুভ লক্ষণ নাইবা আটাইতকৈ শুভ সংকেত। জ্যোতিষ শাস্ত্ৰৰ মতে এই সংকেতবোৰে ভগৱান শিৱৰ আশীৰ্বাদ আৰু আপোনাৰ জীৱনলৈ অহা শুভ দিনৰ ইংগিত দিয়ে। আপুনি ঠিক কোনটো সংকেত লাভ কৰিছে নাইবা কোনটো লক্ষণ দেখা দিছে নাইবা আপুনি কেনেধৰণৰ সংকেত পাইছে সেয়া জানিবলৈ আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। অসমীয়া পঞ্জিকাৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো ভগৱান শিৱৰ অতিকৈ প্ৰিয় মাহ বুলি কোৱা হয় নাইবা এই পবিত্ৰ মাহটোত তেওঁ পৰিয়ালসহ পৃথিৱীলৈ ফুৰিবলৈ আহে বুলি বিশ্বাস কৰা হয়। শাওণ মাহত যিহেতুকে শিৱৰ একেবাৰে প্ৰিয় অৰ্থাৎ শিৱৰ ডিঙিত হাৰ হিচাপে সাপ পিন্ধি থাকে, গতিকে শাওণ মাহত যদিহে আপুনি এহাল সাপ দেখা পাইছে তেনেহ'লে ইয়াৰ অৰ্থ বাৰু কি হ'ব পাৰে জানেনে? জ্যোতিষ শাস্ত্ৰৰ মতে শাওণ মাহত যদিহে আপুনি এহালকৈ সাপ দেখা পাইছে তেনেহ'লে ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। পৌৰাণিক বিশ্বাস অনুসৰি সাপ ভগৱান শিৱৰ প্ৰতীক, সেইবাবে শাওণত সাপ দেখাৰ অৰ্থ হৈছে ভগৱান শিৱ আপোনাৰ সন্মুখত উপস্থিত হৈছে। আৰু যদিহে আপুনি শিৱৰ ব্ৰত পালন কৰি আছে অথচ আপুনি এহাল জুৰীয়া সাপ দেখা পাইছে তেনেহ'লেতো আৰু ভাল কথা। শাওণত সাপ দেখাটো ভগৱান শিৱৰ কৃপাৰ চিন বুলি ধৰা হয়। ইয়াৰ পৰা দেখা যায় যে ভগৱান শিৱই আপোনাৰ ভক্তি আৰু পূজাত সন্তুষ্ট আৰু আপোনাক আশীৰ্বাদ দিব বিচাৰিছে। শাওণত সাপ দেখাৰ অৰ্থ এইটো যে আপোনাৰ ইচ্ছা পূৰণৰ সময় খুব ওচৰ চাপিছে। ভগৱান শিৱই আপোনাৰ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব তথা আপোনাৰ যদিহে কিবা পাবলগীয়া চাকৰি নাইবা বিভিন্ন ধৰণৰ কিবা কামত আপুনি কৰি আছে বা পৰীক্ষা দিয়াৰ কথা আছে তেনেহ'লে আপুনি তাত সফলতা লাভ কৰিব। বহু বিশ্বাস অনুসৰি শাওণত বগা সাপ দেখা দিয়াটো অৰ্থাৎ আৰ্থিক লাভৰ লক্ষণ বুলি ধৰা হয়। মন্দিৰ নাইবা শিৱলিংগত সাপ মেৰিয়াই থোৱা দেখাটো কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ লক্ষণ হ'ব পাৰে। অদূৰ ভৱিষ্যতে দেখা ভাল খবৰ পোৱাৰ লক্ষণো হ'ব পাৰে। যদিহে আপুনি শাওণ মাহত ক'ৰবাত মৃত সাপ দেখা পাইছে তেনেহ'লে সেয়া আপোনাৰ জীৱনলৈ আহিবলগীয়া সমস্যাৰ লক্ষণ হ'ব পাৰে। তেনে পৰিস্থিতিত আপুনি ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰি আগন্তুক বিপদ ৰোধ কৰিবলৈ আৰু আপোনাৰ ইচ্ছা পূৰণ কৰিবলৈ প্ৰাৰ্থনা কৰা উচিত। যদিহে আপুনি মনৰ ইচ্ছা পূৰণ কৰিব বিচাৰিছে নাইবা আপুনি পৰৱৰ্তী সময়ত চাকৰিৰ কাৰণে বা বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাম বুলি ভাবিছে তেনেহ'লে এই শাওণ মাহত আপুনি কিছুমান কাম কৰাৰ জৰিয়তে আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰে। শিৱলিংগত সকলোৱে বেলপাত অৰ্পণ কৰে। শাওণ মাহত শিৱলিংগত বেলপাত অৰ্পণ কৰোঁতে বেলপাতৰ ওপৰত বগা চন্দনেৰে ওম নমঃ শিৱায় লিখি অৰ্পণ কৰিব লাগে। লগতে যদিহে আপোনাৰ কিবা মনোকামনা আছে তেনেহ'লে সেই মনোকামনাটো সেই বেলপাতখিলাৰ ওপৰতে পাৰিলে লিখি দিব। ইয়াৰ লগতে শিৱলিংগত চাউল, জৱ, ধান, তিল ইত্যাদি অৰ্পণ কৰিব পাৰে। অৱশ্যে বগা তিল আৰু ক'লা তিল এই দুয়োটাৰে বেলেগ বেলেগ কাম থাকে। বগা তিল অৰ্পণ কৰিলে সুখ সমৃদ্ধি আহে বুলি কোৱা হয়। আনহাতে ক'লা তিল অৰ্পণ কৰিলে শনিৰ লগত জড়িত যিবোৰ সমস্যা থাকে সেইবোৰ নাইকিয়া হয় বুলি ধৰা হয়। আনহাতে বহুতে শিৱলিংগত মচুৰ দালিও অৰ্পণ কৰা দেখা যায়। মচুৰ দালি অৰ্পণ কৰাৰ ফলস্বৰূপে মংগল গ্ৰহৰ দোষ নিবাৰণ হয় তথা টকা পইচাৰে সমৃদ্ধিৰ বাবে শিৱলিংগত আপোনালোকে চাউলো অৰ্পণ কৰিব পাৰে।
যদিহে আপুনি আপোনাৰ মনোকামনা পূৰণ কৰিব বিচাৰিছে তেনেহ'লে তাৰ কাৰণে আপোনালোকে এটা বস্তু হাতত ৰখা উচিত। ওম নমঃ শিৱায় বুলি লিখি নাইবা ওম নমঃ শিৱায় বুলি কৈ 108 বাৰ সেই সামগ্ৰীটো এটা ঠাইত গোটাই থ'ব। তাৰ পাছতে সেই 108টা সামগ্ৰীটো 108 বাৰ যিটো কৈছিলে সেই সামগ্ৰীটো সেই শিৱলিংগৰ ওপৰত অৰ্পণ কৰি দিব। অৰ্থাৎ আপুনি ইচ্ছা কৰিলে এটা বেলপাত আপুনি হাতত ৰাখি ওম নমঃ শিৱায় বুলি 108 বাৰ কৈ সেই বেলপাতখিলা শিৱলিংগৰ ওপৰত অৰ্পণ কৰি দিব। শাওণ মাহত নিৰামিষ আৰু পৰিমিত পৰিমাণে ভোজন কৰিব পাৰিলে ভাল। এই নিয়মখিনি 4টা সোমবাৰে যদি কৰিব পাৰে তেনেহ'লে আৰু ভাল। যদিহে আপোনালোকে নোৱাৰে তেনেহ'লে সোমবাৰৰ পৰা আৰম্ভ কৰি একেৰাহে 11 দিনলৈ আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে। শাওণৰ পূজা বিধিসমূহ আপোনালোকক ক'ব বিচাৰিছোঁ। এই বিশেষ মাহটোত ভগৱান শিৱক গাখীৰ, পানী, বেলপাত, ভাং, ধতুৰা আৰু নীলাজীবন অৰ্পণ কৰি পূজা কৰিব লাগে। ভক্তসকলে ৰাতিপুৱা সোনকালে উঠি গা ধুই শিৱলিংগত জলাভিষেক কৰিব। শাওণ মাহত পবিত্ৰ মনেৰে শিৱক আৰাধনা কৰি যুৱতীসকলে মনৰ পচন্দৰ স্বামী আৰু মহিলাসকলে সুখী বৈবাহিক জীৱনৰ কামনা কৰে। পবিত্ৰ শাওণ মাহত নিজৰ দাম্পত্য জীৱনৰ সুখৰ কৰি তুলিবৰ বাবে নাইবা আপোনাৰ আহিবলগীয়া পৰৱৰ্তী সময়ত সুখেৰে ভৰি পৰিবৰ বাবে আপুনি এই 8টা বস্তু ঘৰলৈ আনিব পাৰে। নাইবা এই পবিত্ৰ মাহটোত 8 বিধ সামগ্ৰীৰ ভিতৰত যিকোনো এবিধ যদি ঘৰলৈ আনে তেনেহ'লে আপোনাৰ সংসাৰলৈ শান্তি সমৃদ্ধি বৃদ্ধি পাব। দেৱাদিদেৱ মহাদেৱ অলপতে সন্তুষ্ট হয়। গাখীৰ, গংগাজল, ধতুৰা, বেলপাত আদি দিলে মহাদেৱ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। প্ৰত্যেক সোমবাৰে মহাদেৱক পূজা অৰ্চনা কৰিলে ঘৰলৈ শান্তি আহে। শাওণ মাহত শিৱৰ প্ৰিয় বাদ্যযন্ত্ৰ ডম্বৰু আপোনালোকে ঘৰলৈ আনিব পাৰে। লোকবিশ্বাস অনুসৰি ডম্বৰুৰ শব্দত সমস্ত নেতিবাচক শক্তি দূৰ হয়, গতিকে ইয়াক ঘৰলৈ অনাটো পবিত্ৰ বুলি কোৱা হয়। ঘৰলৈ আপোনালোকে ইচ্ছা কৰিলে ৰুদ্ৰাক্ষ আনিব পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি শিৱৰ অশ্ৰুৰ পৰা যিহেতু ৰুদ্ৰাক্ষৰ উৎপত্তি, গতিকে পূজাৰ স্থানত যদিহে ৰুদ্ৰাক্ষ থ'ব পাৰে তেনেহ'লে আপোনাৰ শৰীৰত পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দূৰ হ'ব। লগতে আপোনালোকে ইচ্ছা কৰিলে শৰীৰতো ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। শৰীৰত ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মহাদেৱ সন্তুষ্ট হয়। শাওণ মাহত ৰুদ্ৰাক্ষ ঘৰত ৰাখিলেও ভক্তি সহকাৰে পূজা কৰা স্থানতহে ৰাখিব লাগে। ৰুদ্ৰাক্ষ ঘৰত থাকিলে জীৱনলৈ সমৃদ্ধি আহে। ঘৰত ৰুদ্ৰাক্ষ থাকিলে সংসাৰত কেতিয়াও অৰ্থ নাইবা শস্যৰ অভাৱ নহয়। বিবাহিত জীৱন মধুৰ হয় তথা ৰুদ্ৰাক্ষ ধাৰণ কৰিলে বিভিন্ন ধৰণৰ নেতিবাচক শক্তিসমূহ নিজে নিজেই আঁতৰ হৈ যায়। তৃতীয়তে আপোনালোকে ঘৰলৈ ৰূপৰ বেলপাত আনিব পাৰে। বেলপাত অবিহনে শিৱৰ পূজা অসম্পূৰ্ণ বুলি বহুতৰে ধাৰণা। কিন্তু মনত ৰখা প্ৰয়োজন যে বেলপাত অৰ্পণ কৰোঁতে ছিঙি যোৱা নাইবা ফালি যোৱা বেলপাত কেতিয়াও আপোনালোকে দিব নালাগে। শিৱক বেলপাত অৰ্পণ কৰিলে টকা পইচা সম্পৰ্কীয় বাধা আঁতৰ হয় বুলি বিশ্বাস কৰা হয়। পবিত্ৰ শাওণ মাহতে আপোনালোকে ৰূপৰ বালা নাইবা ব্ৰেচলেট আনিও পৰিধান কৰি ৰাখিব পাৰে, অৰ্থাৎ পিন্ধিব পাৰে। বিশ্বাস কৰা হয় যে তীৰ্থযাত্ৰাৰ বাবে এই সময় আটাইতকৈ শুভ। শাওণ মাহৰ কোনো এটি সোমবাৰে আপুনি ৰূপৰ বালা নাইবা ব্ৰেচলেট ক্ৰয় কৰিব পাৰে। ইয়াৰোপৰি ৰূপেৰে তৈয়াৰ কৰা ত্ৰিশূলো আপোনালোকে ঘৰলৈ আনিব পাৰে। ত্ৰিশূল হিন্দু ধৰ্মত অতিকৈ গুৰুত্বপূৰ্ণ। ত্ৰিশূলে নেতিবাচক শক্তিৰ গৃহত প্ৰৱেশ কৰিবলৈ নিদিয়ে তথা ৰূপৰ নোৱাৰিলে আপোনালোকে তামৰ ত্ৰিশূলো ঘৰলৈ আনিব পাৰে। জ্যোতিষ শাস্ত্ৰত শাওণ মাহত তাম নাইবা ৰূপৰ নাগ ঘৰলৈ অনাটো মংগল বুলি কোৱা হয়। প্ৰতিখন পূজাতেই যিহেতুকে হিন্দু ধৰ্মাৱলম্বী লোকে গংগাজল ব্যৱহাৰ কৰে, গতিকে যদিহে আপোনাৰ গৃহত গংগাজল নাই তেনেহ'লে এই মাহতেই আনি থ'ব। গংগা জলেৰে শিৱৰ অভিষেক কৰিলে শুভ বুলি ধৰা হয়। বন্ধু বান্ধৱীসকল, উল্লেখিত বস্তুকেইবিধৰ ভিতৰত যদিহে আপোনালোকে বেছি পৰিমাণে নোৱাৰে তাৰ ভিতৰত আপোনালোকে একেবাৰে কম মূল্যৰে হ'লেও গংগাজল ঘৰলৈ আনি ৰাখিব পাৰে। যদিহে শাওণ মাহত গংগাজল আনে নাইবা এই 8 বিধ বস্তুৰ ভিতৰত যিকোনো এবিধ ঘৰলৈ আনে তেনেহ'লে নিশ্চয়কৈ সুফল লাভ কৰিব। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, গতিকে বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।